Welcome back to my blog. আজি মানে বহুত ইম্পৰ্টেণ্ট কথা এটা লৈ পেলাই আহিছোঁ, বেলেগ আৰু কথা নাপাতো। মানে যোৱাকালি মই নটিছ এটা পালোঁ পিটিককৈ, খালি মই যোৱাকালি ডিউটি থকাৰ কাৰণে ইনফৰ্ম কৰিবলৈ নহ'ল আৰু মই ভাবিলোঁ যে এতিয়া মই আপোনালোকক কথাটো জনাই দিওঁ। কথাটো হৈছে ITIৰ ওপৰত, মানে যিহেতু ITI এডমিশ্যনৰ কথা চলি আছিলে, তো ITI এডমিশ্যনৰ যিহেতু ডেট ৰেজিষ্ট্ৰেশ্যন ডেটটো ওলোৱা নাছিলে, মানে নটিছ পোৱা নাছিলোঁ, সেইটো কাৰণে মই আপোনালোকক কৈছিলোঁ যে এতিয়া নটিছ পাম মই আপোনালোকক ক'ম বুলি। তো এতিয়া নটিছ এটা ওলালে মই যোৱাকালি পালোঁ। এতিয়া আমাৰ যোনটো ITI ৰেজিষ্ট্ৰেশ্যন ডেট হয় সেইটো দি দিছে 26 মে'ৰ পৰা 11 জুনলৈকে, আৰু লগতে সেইটো হৈছে ৰেজিষ্ট্ৰেশ্যনৰ ডেট, আৰু ভেৰিফিকেশ্যনৰ ডেট আপোনাৰ 12 জুনলৈকে থাকিব। আৰু ভেৰিফিকেশ্যনৰ কাৰণে আপুনি ওচৰত যিকোনো এখন চৰকাৰী ITIত গৈ পেলাই আপুনি ভেৰিফিকেশ্যন কৰিব পাৰে। আৰু তাৰপাছত আপোনাৰ এইবাৰ ITIত নতুন 6-7টামান ট্ৰেড এড কৰিছে, সেইকেইটা মই আপোনালোকক জনাই দিওঁ। মই লিখি লৈছোঁ দেই, কাৰণ একেলগে ইমানটা মই মনত ৰাখিবলৈ নোৱাৰোঁ, চ' মই লিখি লৈছোঁ। এটা হৈছে আপোনাৰ CNC মেচিনিং টেকনিচিয়ান, তাৰপাছত মেকানিক ইলেক্ট্ৰিক ভেহিকেল, ইণ্ডাষ্ট্ৰিয়েল ৰবটিক্স এণ্ড ডিজিটেল মেনুফেকচাৰিং টেকনিচিয়ান, বেচিক ডিজাইনাৰ এণ্ড ভাৰ্চুৱেল ভেৰিফায়াৰ মেকানিকেল, আৰু ছ'লাৰ টেকনিচিয়ান, IoT টেকনিচিয়ান, স্মাৰ্ট চিটি এণ্ড হেল্থ কেয়াৰ, এনেকুৱা। তো এইকেইটা নতুন 6-7টা ট্ৰেড দিছে এবাৰ, মানে এড কৰিছে এবাৰ। তো আপোনালোকে যদি ভাবে যে এইবাৰ মই যোনকেইটা আগৰ ট্ৰেড আছে ফিটাৰ ইলেক্ট্ৰিচিয়ানত নকৰি পেলাই এই নতুন ট্ৰেডকেইটাত মই এপ্লাই কৰিম, তো আপোনালোকে কৰি চাব পাৰে। আৰু লগতে ধেৰ যে কুৱেশ্যন সুধি আছে আপোনালোকে, বা মই 60%, 70%, মোৰ 75% মই পাম নে নাপাম। চ' তোমালোকে ইমান টেনশ্যন নল'বা, মানে যিহেতু মই কৈ আছোঁ ন, মই প্ৰতিটো ভিডিঅ'তে কৈছোঁ, লগতে তোমালোকে মই কমেণ্টতো ৰিপ্লাই কৰিছোঁ যে মানে পাৰ্চেণ্ট মানে একচুৱেলি মই বাৰে এইটোৱে কৈ আছোঁ যে তোমালোকৰ কাট অফৰ ওপৰত ডিপেণ্ড কৰিব বুলি, কাৰণ প্ৰতিবাৰে কি হয় কোনোবাৰ কাট অফ কম আহে, কোনোবাৰ বেছি আহে। তো সেইটো কাৰণে কেতিয়াবা কি হয় 70% পোৱাজনেও নাপায়, আৰু কেতিয়াবা কি হয় কোনোবাই 60-50% পাই পেলাইও পাই যায়। তো সেইটো কাৰণে চাই ল'বা সেইটো কাট অফটো কি হয়। আৰু লগতে যিহেতু আমাৰ 4-5-6টা কাউন্সিলিং হয়, তো গতিকে লাষ্ট ৰাউণ্ডলৈকে ৱেইট কৰিবা। যদি ফাৰ্ষ্ট ছেকেণ্ডত নোপোৱা দেন মে বি থাৰ্ড ফ'ৰ্থ বা লাষ্টত পাবা। আৰু লগতে যাৰ পাৰ্চেণ্ট কম আছে, একদম কম, ধৰা 35-36 এনেকুৱা পাৰ্চেণ্ট আছে, হয়তো তাহাঁতে ইলেক্ট্ৰিচিয়ান ফিটাৰত নাপাব পাৰে। মানে যিহেতু ইলেক্ট্ৰিচিয়ান ফিটাৰত আপোনাৰ বহুতেই এপ্লাই কৰে, তো তাত মানে মিনিমাম 50-60% থাকিব লাগে, মানে তেতিয়া পোৱাৰ মানে লাষ্ট ৰাউণ্ডত হ'লেও পোৱাৰ চান্স এটা থাকে। কিন্তু 35%ত মে বি SCVTত পাব পাৰা, বাট NCVTত নোপোৱা। তো সেইটো কাৰণে বেলেগ ট্ৰেডত পাবা, খালি দেই বেলেগ ট্ৰেডত পাবা, কিন্তু যোনকেইটা ইঞ্জিনিয়াৰিং ট্ৰেড হয়, ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিকেল, তাৰতো পোৱাৰ চান্স বহুত কম আছে। হ'লেও তোমালোকে এপ্লাই কৰোঁতে লাষ্ট ৰাউণ্ডলৈকে ৱেইট কৰিবা। আৰু মই আগতেও কৈছোঁ যে এটাৰ লগত এটা অপশ্যন হিচাপে 2টা বা 3টা ট্ৰেড চিলেক্ট কৰিবা, গতিকে এটাত নহয় এটাত পাবাই। তো বেষ্ট অফ লাক, সকলোৱে এপ্লাই কৰা। আজি হৈছে 26 তাৰিখ, তো আজিৰ পৰা ডেট ষ্টাৰ্ট হৈছে 11 জুনলৈকে। তো সকলোৱে এপ্লাই মানে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰা, আৰু ভেৰিফিকেশ্যনৰ ডেট 12 তাৰিখলৈকে। তো বাই।